আজি মই বনাবলৈ ওলাইছোঁ মুৰ্গ মালাই টিক্কা। 500 গ্ৰাম চিকেন ভালদৰে ধুই সোৱাদ অনুযায়ী নিমখ আৰু আদা নহৰু পেষ্ট 2 চামুচ আৰু অকণমান নেমু ৰস সানি 15 মিনিটলৈ থৈ দিম। এতিয়া মই মিক্সিৰ জগত দিছোঁ 1 পিচ স্লাইচ চিজ আৰু লগতে দিছোঁ 4 টুকুৰা মজৰেলা চিজ, লগতে দিছোঁ মই দৈখিনি মই পানী ভালদৰে টুকি লৈছোঁ। এতিয়া দিছোঁ মই ইয়াতে 1 চামুচ কেঁচা জলকীয়াৰ পেষ্ট আৰু দিছোঁ মই 10-12টামান কাজুকেইটা মই অলপ সময় কোমলাই ৰাখিছিলোঁ। ইয়াতে অকণমান ক্ৰীম দি মই এইখিনি ব্লেণ্ড কৰি ল'ম। নেমু ৰস সানি ৰখা চিকেনখিনিৰ ওপৰত মই গৰম মছলা আধা চামুচ দিছোঁ আৰু বনাই লোৱা পেষ্টখিনি দিছোঁ। এইখিনি মই ভালদৰে হাতেৰে সানি মই প্ৰায় 1 ঘণ্টা মেৰিনেট কৰি ৰাখিছোঁ। এতিয়া মই এয়া বাঁহৰ চিকত মই এনেদৰে পিচ পিচকৈ ভৰাই গেছত মই এয়া পেন পাতি দিছোঁ, তাতে অকণমান তেল দিছোঁ, দি মই এতিয়া গেছটো ল' ফ্লেমত অন কৰি মই এইখিনি ভাজিছোঁ। আপোনালোকে অঙঠাটো ভাজিব পাৰিব। অঙঠাৰ ফ্লেভাৰ দিবৰ কাৰণে অঙঠাডোখৰ জ্বলাই মই অকণমান ওপৰত ঘি দি ব'ল এটা দি ঢাকি মই এয়া অলপ সময় ৰাখিছোঁ। এয়া